শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিং 2025-26 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে জিএনএম নাৰ্ছিঙৰ এডমিশ্যন ল'ম বুলি ভাবিছে বা বহুতে মোক ভিডিঅ'ৰ কমেণ্টত সুধি আছে যে 2025-26 বৰ্ষৰ জিএনএম নাৰ্ছিঙৰ এডমিশ্যন কেতিয়া অনুষ্ঠিত কৰা হ'ব লগতে ইয়াৰে আপোনালোকৰ সাবজেক্টছখিনি কি মেন্ডেটৰী থাকিব লাগিব সেই গোটেইখিনি ডিটেইল এই ভিডিঅ'ৰ শেষলৈকে গম পাব লগতে যদিহে আপোনালোকে এনে ধৰণৰ আপডেট পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিং 2025-26 বৰ্ষৰ যদি আবেদন কৰিব বিচাৰে তেতিয়াহ'লে ইয়াৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে আপোনালোকৰ বয়সৰ সীমা দিয়া হ'ব ইয়াত যদি আপোনালোকৰ 17 বছৰ বয়সৰ পৰা 35 বছৰ বয়সৰ মাজত হ'ব লাগিব তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব লগতে ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে শিক্ষাগত খৰখতা কিমান লাগিব বহুতে মোক সুধি আছে যে আৰ্টছৰ ক্যান্ডিডেট সকলে আবেদন কৰিব পাৰিব নাই বন্ধুসকল যদি আপোনালোকে আৰ্টছৰ ক্যান্ডিডেট বা সায়েন্সৰ দুইটা ষ্ট্ৰীমৰ ক্যান্ডিডেট সকলে ইয়াত আবেদন জনাব পাৰিব তাৰ কাৰণে আপোনালোকৰ কিছুমান সাবজেক্টছ মেন্ডেটৰী থাকিব লাগিব ইয়াৰে যদিহে আপোনালোকে হাই সেকেন্ডাৰী সায়েন্সত পাস কৰা হৈছে তেতিয়াহলে আপোনালোকৰ ইয়াত ফেভাৰেবল দিয়া হ'ব ইয়াৰে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি এণ্ড ইংলিশ সাবজেক্টছ থাকিব লাগিব লগতে আপোনালোকৰ 40% থাকিব লাগিব তেতিয়াই আপোনালোকে জিএনএম নাৰ্ছিঙত আবেদন জনাব পাৰিব লগতে যদিহে আপোনালোকে হাই সেকেন্ডাৰী আৰ্টছৰ ক্যান্ডিডেট সকলে আবেদন কৰিব বিচাৰে তেতিয়া আপোনালোকৰ সাবজেক্টছ থাকিব লাগিব ম্যাথমেটিক্স ইকোনমিক পলিটিক্যাল সায়েন্স হিষ্টৰী জিওগ্ৰাফি এণ্ড সোশিয়োলজি লগতে যদিহে আপোনালোকৰ ফিলসফি থাকে লজিক এণ্ড ফিলসফি তেতিয়াও আপোনালোকে আবেদন জনাব পাৰিব হাই সেকেন্ডাৰী আৰ্টছৰ ক্যান্ডিডেট সকলে মন কৰিবলগীয়া যে যদিহে আপোনালোকৰ ইয়াতে দিয়া সাবজেক্টছখিনিৰ ভিতৰত আপোনালোকৰ তিনটা সাবজেক্টছ মেন্ডেটৰী থাকিব লাগিব পলিটিক্যাল সায়েন্স হিষ্টৰী জিওগ্ৰাফি সোশিয়োলজি ফিলসফি এণ্ড আপোনালোকৰ ইকোনমিক সেই সাবজেক্টছখিনিৰ ভিতৰত আপোনালোকৰ তিনিটা সাবজেক্টছ কমন থাকিব লাগিব তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব যদি আপোনালোকৰ তিনটা কমন সাবজেক্টছ নাথাকে তেতিয়াহলে আপোনালোকে ইয়াত আবেদন জনাব নোৱাৰিব বন্ধুসকল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিঙৰ 2025-26 বৰ্ষৰ এতিয়ালৈকে কোনো ধৰণৰ এডভাৰটাইজমেন্ট মুকলি হোৱা নাই ইয়াৰে বন্ধুসকল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ ক্যালেন্ডাৰৰ মতে আপোনালোকৰ এন্ট্ৰেন্সৰ এক্সাম এপ্ৰিল মাহত এডমিশনৰ স্টাৰ্ট হ'ব লগতে আপোনালোকৰ জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম আপোনালোকৰ জুন জুলাই মাহত অনুষ্ঠিত কৰা হ'ব লগতে যদিহে আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে জিএনএম নাৰ্ছিঙত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াত সায়েন্স এণ্ড আৰ্টছ দুইটা ষ্ট্ৰীমৰ পৰা আপোনালোকে 40% থাকিব লাগিব 40% যদি আপোনালোকৰ পাৰ্চেন্টেজ নাথাকে তেতিয়াহলে আপোনালোকে ইয়াত আবেদন কৰিব নোৱাৰিব যদিও আপোনালোকে আবেদন কৰে আপোনালোকৰ আবেদনৰ নাকচ কৰা হ'ব লগতে যদিহে আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিং 2025-26 বৰ্ষৰ এক্সাম চেণ্টাৰখিনি যদি চাব বিচাৰে ইয়াৰে আপোনালোকৰ গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ধিপু লখিমপুৰ এণ্ড কোকৰাঝাৰত আপোনালোকৰ এক্সাম চেণ্টাৰ অনুষ্ঠিত কৰা হ'ব ইয়াৰে আপোনালোকৰ যোনখন আপোনালোকৰ ডিস্ট্ৰিক্ট ওচৰ হয় সেই ডিস্ট্ৰিক্ট সিলেক্ট কৰি আপোনালোকে এক্সামত বহিব পাৰিব বন্ধুসকল যদিহে আপোনালোকে ইয়াত সিলেবাসখিনি চাব বিচাৰে ইয়াৰে আপোনালোকৰ সিলেবাস হৈছে এনে ধৰণৰ ইয়াৰে আপোনালোকৰ তিনটা সাবজেক্টছ আহিব ইংলিশ ম্যাথমেটিক্স জেনাৰেল সায়েন্স আপোনালোকৰ তিনটা সাবজেক্ট আহিব ইয়াৰে আপোনালোকৰ 10 ষ্টেণ্ডাৰ্ড লেভেলৰ কোৱেশ্যন আহিব বন্ধুসকল যদিহে আপোনালোকে ইয়াত এক্সামত বহিব বিচাৰে ইয়াৰে আপোনালোকৰ টোটাল 100 মাৰ্কৰ কোৱেশ্যন আহিব 100 মাৰ্কৰ কোৱেশ্যন আপোনালোকৰ প্ৰত্যেকটো কোৱেশ্যনত 1 মাৰ্ক কৈ থাকিব ইয়াৰে ইংলিশ সাবজেক্টছত 50 মাৰ্কৰ আহিব ম্যাথমেটিক্সত 25 মাৰ্ক জেনাৰেল সায়েন্সত 25 মাৰ্ক আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব লগতে বন্ধুসকল ইয়াৰে ভাল খবৰ যে ইয়াত আপোনালোকৰ কোনো ধৰণৰ মাৰ্কিং সিস্টেম নাথাকে যদিও আপোনালোকৰ এনসাৰ অশুদ্ধ হয় আপোনালোকৰ কোনো ধৰণৰ মাৰ্ক কৰ্তন নাযাব লগতে বন্ধুসকল যদিহে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিং 2025-26 বৰ্ষত যদি আপোনালোকে এক্সাম বহিব বিচাৰে তেতিয়াহলে আপোনালোকে দুয়োটা ভাষাতে আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰাব আসামিজ এণ্ড আপোনালোকৰ ইংলিশ দুয়োটা ভাষাৰ পৰা এটা ভাষা বাছনি কৰি আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰাব
পাৰিব বন্ধুসকল যদিহে আপোনালোকে ইয়াত ৰিজাৰ্ভেশ্যন ৰখা হৈছে ইয়াৰ ৰিজাৰ্ভেশ্যন কনি যদি চাবলৈ যায় OBC MOBC ক্যান্ডিডেট সকলৰ কাৰণে 27% ৰিজাৰ্ভ ৰখা হৈছে STP ক্যান্ডিডেট সকলৰ কাৰণে 10% ৰিজাৰ্ভেশ্যন ৰখা হৈছে SC ক্যান্ডিডেট সকলৰ কাৰণে 7% ৰিজাৰ্ভেশ্যন ৰখা হৈছে STS ৰ কাৰণে 5% ৰিজাৰ্ভেশ্যন ৰখা হৈছে EWS ক্যান্ডিডেট সকলৰ কাৰণে 10% ৰিজাৰ্ভেশ্যন ৰখা হৈছে বন্ধুসকল যদিহে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ GNM নাৰ্ছিং 2025-26 বৰ্ষৰ এডমিশন কৰিব বিচাৰে তেতিয়া হলে আপোনালোকৰ এপ্ৰিল মাহৰ পৰা এডমিশন ষ্টাৰ্ট হ'ব লগতে যদিহে আপোনালোকে মোৰ দ্বাৰা এডমিশন কৰাব বিচাৰে তেতিয়া হলে ভিডিও ডেসক্ৰিপচনত WhatsApp নাম্বাৰ দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্টলি মোক কন্টাক্ট কৰিব পাৰিব বা আপোনালোকে GNM নাৰ্ছিংৰ এডমিশন কৰাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ